এটা বেমাৰকে ভূত প্ৰেত চৈতানৰ ৰূপ দিয়াৰ চেষ্টা এজন ভণ্ড তান্ত্ৰিকৰ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসত এতিয়া ডুবি পৰিছে কলিয়াবৰৰ আমবাগানৰ এখন বিদ্যালয়। এইজন নীৰেণ বৰ্মন। বিজ্ঞান প্ৰযুক্তিবিদ্যাই বিশ্বক আগুৱাই নিয়াৰ সময়তে তন্ত্ৰ মন্ত্ৰ জৰা ফুকাত বিশ্বাসী নীৰেণ বৰ্মনে বিদ্যালয়ৰ কোঠাটোৰ চাৰিওফালে ফু মাৰি ফুৰিছে আৰু কিবা ছটিয়াই মুখেৰে ভুৰভুৰাই আছে। নীৰেণৰ মতে চৈতানে আগুৰি ধৰিছেহি বিদ্যালয়খনক। চেক কৰোঁতে চৈতানটো ধৰা পৰিল নীৰেণৰ চকুত। লগৰজনৰ সৈতে পূজা পাতি ভূতটো বিদ্যালয়ৰ পৰা খেদিব নীৰেণে। শয়তান বুলি কয় আৰু এই শয়তান মানে ভূতটো ইয়াতেই আছে, মানে একো চিন্তা নাই। দৰ্জামতে বন্ধ কৰি থৈ দিয়ক, আমি মানে পূজা এটা ধৰিম। পূজাটো মানে 4টা-5টা বজাত ধৰিব লাগিব। আৰু এজন মোৰ লগত আছে, মানে সি আহি মানে দুটা একেলগত মানে পূজা মই এতিয়া মানে চেক কৰিছোঁ, চেক কৰি মানে পাইছোঁ আৰু বস্তুটো। আপুনি কি হয়? মই বেছ হয় সন্যাসী। আপোনাৰ নাম কি? নীৰেণ বৰ্মন। এতিয়া আহিছোঁ আচল ঘটনালৈ। ঘটনাটো আমবাগান ছোৱালী হাইস্কুলৰ। বিদ্যালয়খনৰ 10ম শ্ৰেণীৰ 9গৰাকীকৈ ছাত্ৰী অচেতন হৈ পৰে শ্ৰেণীকোঠাত। প্ৰথমে চিঞৰ বাখৰ কৰি চটফটাই অচেতন হৈ পৰে ছাত্ৰীসকল। ছাত্ৰীসকলক প্ৰথমে আমবাগান ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পুনৰ লৈ অহা হয় কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ। চিকিৎসালয়খনত ভৰ্তি কৰোৱা মুঠ 9গৰাকী ছাত্ৰীক উন্নত চিকিৎসাৰ বাবে তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। বিদ্যালয়খনত ছাত্ৰীসকল অচেতন হৈ পৰাৰ এইটো তৃতীয় ঘটনা। ইয়াৰ পূৰ্বে আৰু দুবাৰ সংঘটিত হৈছিল এনে ঘটনা। বিশেষকৈ 10ম শ্ৰেণীৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। কিন্তু কিয় হৈছে এই ঘটনা? এতিয়া বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱকসকলো মহা বিমোৰত পৰিছে। সকলোৰে মুখে মুখে এটাই প্ৰশ্ন উত্থাপন হৈছে, এয়া আচলতে কি? কোনো অলৌকিক শক্তি, ভূত প্ৰেত নে অইন কিবা? এইবোৰ চৰ্চা চলি থকাৰ মাজতে চিকিৎসক ডক্টৰ স্বৰ্ণলতা দেৱীয়ে এই বেমাৰৰ নাম আৰু লক্ষণসমূহ দাঙি ধৰে সামাজিক মাধ্যমত। এয়া হৈছে মাছ হিষ্টৰিয়া বেমাৰ। মানুহৰ ভিৰ থকা ঠাইত খুব কম সময়ৰ বাবে এই বেমাৰবিধ হ'ব পাৰে। মাছ হিষ্টৰিয়াৰ লক্ষণসমূহ অতি সুন্দৰকৈ বুজাই দিলে চিকিৎসক ডক্টৰ স্বৰ্ণলতা দেৱীয়ে। মই যিমান দূৰ গম পাইছোঁ, মই যিমান দূৰ বুজি পাইছোঁ, মেডিকেল ভাষাত তেওঁলোক কোনো এগৰাকী ছাত্ৰী শাৰীৰিকভাৱে অসুস্থ নহয়। তেওঁলোক ভুগিছে মাছ হিষ্টৰিয়া। মাছ হিষ্টৰিয়া বুলি এটা অসুখ আছে, যিটো একেলগে ছ'চাইটিত বাহিৰত, যি একেলগে ছ'চাইটিৰ বাহিৰত বহুত কম সময়ত বিয়পি পৰে। যেনেকৈ স্কুল হওক, মন্দিৰ হওক, গীৰ্জাঘৰ বা তেনেকুৱা য'ত বিভিন্ন ধৰণৰ মানুহ গোট খায়, তেনেকুৱা ঠাইত এইটো হ'ব পাৰে। এইটো বহুত ৰেয়াৰ হয়, কিন্তু হৈ আছে। আমাৰ হিষ্ট্ৰীটো বহুত ধৰণৰ ঘটনা উল্লেখ আছে য'ত মাছ হিষ্টৰিয়া হৈ আছে। মাছ হিষ্টৰিয়াৰ লক্ষণসমূহ কি? খুব সাংঘাতিক পেটৰ বিষ, উশাহৰ কষ্ট, বুকুখন টানি টানি ধৰা আৰু চটফটাই থকা। তো এই গোটেই লক্ষণকেইটা আমবাগানৰ স্কুলৰ ছাত্ৰীকেইগৰাকীৰ মাজত আছে। গতিকে এই ঘটনাটোক মই মাছ হিষ্টৰিয়া আখ্যা দিছোঁ। এতিয়া কথাটো হ'ল, আমি চাব লাগিব মাছ হিষ্টৰিয়া কিয় হয়। মাছ হিষ্টৰিয়াৰ কাৰণটো এটা কনষ্টেণ্ট ফিজিকেল আৰু মেণ্টেল প্ৰেছাৰ। সেই বস্তুটোৰ ওপৰত গুৰুত্ব আৰোপ কৰক, মই সেইটোৱে বিচাৰোঁ। সেই বস্তুটো নিৰীক্ষণ কৰক। এতিয়া কথা হ'ল, কি কি কাৰণত হ'ব পাৰে? ফিজিকেল এবিউজ হৈ থাকিব পাৰে ছাত্ৰীকেইগৰাকী, মেণ্টেলি এবিউজ হৈ থাকিব পাৰে। কোনোবাই গম নোপোৱাকৈ তেওঁলোকক কোনোবা ধৰণৰ নিচাজাতীয় বস্তু দি থাকিব পাৰে, যিটোৰ ফলত তেওঁলোকৰ উইড্ৰয়েল হ'ব পাৰে। তেওঁলোকক যিকোনো ধৰণৰ প্ৰেছাৰ, এটা মানসিক চাপত তেওঁলোক ভুগি আছে, যিটোৰ ফলত তেওঁলোক মাছ হিষ্টৰিয়াত ভুগিছে, যিটো বাহিৰৰ মানুহে গম পোৱা নাই। গতিকে স্কুলৰ শিক্ষকসকল আৰু অভিভাৱকসকলে অকণমান গুৰুত্ব সহকাৰে চালে তেওঁলোকৰ এই বস্তুটো ঠিক কৰিব পাৰিব। ভূতে ধৰা কথাটো মানি ল'ব নোৱাৰি। এইটো এটা চাইক'লজিকেল ইলনেছ হয়, চাইক'লজিকেল মানসিক এটা ৰোগ। নিশ্চয়কৈ বিজ্ঞান প্ৰযুক্তি তথা চিকিৎসা বিজ্ঞানে দপদপাই থকাৰ সময়তে এনেবোৰ অদ্ভুত দাবীত বা অন্ধবিশ্বাসত ৰাইজসকল ভুল নাযাব। অন্যথা আপুনিও পৰিব পাৰে কোনো স্বয়ম্ভূ
বেষ্ট তান্ত্ৰিকৰ জালত। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ সহযোগত নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও।